হেল্ল' এভৰিৱান, মোৰ নতুন এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। আজি আকৌ এটা আলু আৰু ডিমৰ সৈতে বনাব পৰা সুন্দৰ ৰেচিপি আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাব। ইয়াৰ কাৰণে প্ৰথমতে মই দুটা আলু মিহি মিহিকৈ কাটি লৈছোঁ। তাৰপিছত মই নিমখেৰে ভালদৰে সানি আধা ঘণ্টাৰ কাৰণে ৰাখি দিছোঁ। আমি যদি নিমখ দি এনেদৰে আলুখিনি সানি দিওঁ তেতিয়া আলুখিনি ভাঙি নাযায়। আৰু আনফালে মই ডিমকেইটা ভালদৰে ফ্ৰাই কৰি লৈছোঁ। ডিমকেইটা ফ্ৰাই কৰিবৰ কাৰণে মই তেলত অলপ হালধি গুড়া আৰু নিমখ দি মই ফ্ৰাই কৰিছোঁ। আপোনালোকে ডিমকেইটা গোটাকৈ দিব পাৰে, মই কিন্তু কাটি দিছোঁ। দুইটা সাইড মই ৰঙচুৱা হোৱালৈকে ভাজিম। আৰু এয়া মোৰ ডিমকেইটা ফ্ৰাই কৰা হৈ গ'ল। আৰু একেখন ফ্ৰাই পেনতে মই আৰু অলপ তেল দি দিছোঁ। তেলখিনি গৰম হৈ যোৱাত মই তাতে গোটা জিৰা অলপ দি দিছোঁ আৰু লগতে পিঁয়াজ আৰু কেঁচা জলকীয়া দি মই অলপ সময় ৰঙচুৱা হোৱালৈকে ভাজিম। পিঁয়াজ আৰু জলকীয়াখিনি যেতিয়া ভালদৰে ৰঙা হৈ যাব তেতিয়া মই তাতে অলপ পানী দি দিছোঁ। আৰু লগতে মই এটা বিলাহীও কাটি দিছোঁ। আৰু মছলাৰ বাবে মই হালধি গুড়া, জিৰা গুড়া, ধনিয়া গুড়া, জলকীয়া গুড়া আৰু 1 চামুচ আদা নহৰু পেষ্ট দি গোটেইখিনি মই ভালদৰে ভাজি ল'ম। মছলাৰ কেঁচা গোন্ধটো যোৱালৈকে মই ভালদৰে ভাজি থাকিম। আৰু এয়া মোৰ মছলাখিনি প্ৰায় হৈ গৈছে। এতিয়া মই ইয়াতে আলুখিনি দি দিম। আলুখিনি মই ভালদৰে ধুই লৈছিলোঁ, ধুই মই ইয়াতে দি দিছোঁ। আৰু এতিয়া মই গোটেইখিনি ভালদৰে অলপ সময়ৰ কাৰণে ভাজি থাকিম। এয়া মোৰ আলুখিনি ভালদৰে ভাজা হৈ গ'ল। এতিয়া মই ইয়াতে জোখ অনুযায়ী পানী দি দিছোঁ আৰু লগতে মই সোৱাদ অনুসৰি নিমখ দি ভালদৰে লৰাই উতল আহিবলৈ দিম। এই আলুখিনি ভালদৰে উতলি গ'ল। এতিয়া মই ইয়াতে ফ্ৰাই কৰি থোৱা ডিমকেইটা দি দিম। মই বেছিকৈ লৰোৱা নাই, লৰালে ভাঙি যাব পাৰে। নিমখ দি সানিছোঁ বাৰু, নাভাঙে, তথাপিতো মই লৰোৱা নাই।